দীঘলীয়া এটা আন্দোলনৰ পৰিস্থিতি আজি বড়োসকলে তিনিটা চুক্তি কৰিবলৈ সক্ষম হ'ল। প্ৰথম হ'ল BSC চুক্তি, তাৰপিছত BTC চুক্তি, শেহতীয়াভাৱে যিটো তৃতীয় বড়ো শান্তি চুক্তি BTR চুক্তি 2020 চনৰ 27 জানুৱাৰী তাৰিখে যিটো চুক্তি হ'ল, এই চুক্তি মৰ্মে BTCৰ বাহিৰত বসবাস কৰি থকা 10 লক্ষাধিক বড়ো জনগণৰ উন্নয়নৰ কাৰণে, অৰ্থনৈতিক উন্নয়ন বা সামাজিক বা শৈক্ষিকভাৱে উন্নয়নৰ কাৰণে যি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিয়া হ'ল, কিন্তু আজিলৈকে এইটো অন্তৰ্বৰ্তীন পৰিষদতে থাকিল। ইয়াৰ গাঁও চিনাক্তকৰণ আৰু সমষ্টি নিৰ্ধাৰণ ইয়াক নিৰ্বাচনলৈ অনুষ্ঠিত কৰিব নোৱাৰিলে এখন চৰকাৰে। আৰু প্ৰথম পৰ্যায়ত যিটো 958খন গাঁও নটিফিকেশ্যন কৰিলেও, অধিসূচনা জাৰি কৰি বড়ো কছাৰী কাউন্সিলৰ অন্তৰ্ভুক্ত কৰিলেও বাকী 162খন গাঁও থাকি গ'ল, ৰৈ গ'ল। আৰু ইয়াৰ বাদে ৰাভা হাছং আৰু শোণিতপুৰ আৰু বিশ্বনাথত থকা ৰাভা হাছঙত 312খন গাঁও আৰু শোণিতপুৰ আৰু বিশ্বনাথ যিখিনি BTRত সোমালে, তাৰ বাহিৰত থকা বড়ো গাঁওসমূহ অতি শীঘ্ৰে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্ভুক্ত কৰি সমষ্টিসমূহ নিৰ্ধাৰণ কৰি পেলাই নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে এই দাবীটো আমি জনাইছোঁ আজিৰ তাৰিখত। অকল আজি ইয়াতে নহয়, সমগ্ৰ BTCৰ বাহিৰত প্ৰায় 22খন জিলাত আজি এই কাৰ্যসূচী চলিছে। অসমত গোটেই অসম ধৰি পেলাই সমজিলা আৰু জিলা মুঠ 22খন স্থানত এই কাৰ্যসূচী আজি পালন কৰিছে। কাৰণ বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদখন অসমৰ ভিতৰতে সকলোতকৈ এটা সৰ্ববৃহৎ এটা কাউন্সিল হয়। সি ধুবুৰীৰ পৰা আৰম্ভ কৰি পেলাই শদিয়ালৈকে সি বিস্তৃত হৈ আছে। ইয়াৰ লগতে আৰু ই বৰাক ভেলীতো সিঁচৰিত হৈ আছে। গতিকে যিটো বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত যিটো পুঁজি সীমিত, এই সীমিত হোৱাৰ কাৰণে যিহেতু যথেষ্ট ডাঙৰ অঞ্চল আৰু 10 লাখতকৈ অধিক জনসংখ্যা, এই জনসংখ্যাটো এই সামান্য এটা পুঁজিৰে ৰাইজক সন্তুষ্ট কৰিব পৰা নাই। গতিকে আমি ডিমাণ্ড কৰিছোঁ যে সুকীয়াভাৱে এই বড়ো কছাৰী কাউন্সিলৰ কাৰণে এটা আমাক স্পেচিয়েল পেকেজ লাগে। কাৰণ BTCক দিছে 1500 কোটি টকা তৃতীয় বড়ো শান্তি চুক্তি মৰ্মে, কিন্তু BTCৰ বাহিৰত থকা 10 লাখ জনসাধাৰণৰ কাৰণে এই চৰকাৰে, ভাৰত চৰকাৰ বা অসম চৰকাৰে কোনো এটা ডেভেলপমেণ্টেল পেকেজ BTRৰ বাহিৰৰ বড়োসকলৰ কাৰণে এটা পেকেজ ঘোষণা নকৰিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।